ভৰালিছ ইনফো চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰজ্ঞান ভাৰতী স্কিমখনৰ ওপৰত। প্ৰজ্ঞান ভাৰতী স্কিমক লৈ মোক বহুখিনি ছাত্ৰ ছাত্ৰীয়ে মোক বেয়াকৈও কৈছে আৰু বহুতে ভালকৈও কৈছে আৰু বেয়াকৈ কোৱাখিনিক আজি এটা প্ৰত্যুত্তৰ দিম। সেই যি বেয়াকৈ কোৱা ছাত্ৰ ছাত্ৰীখিনি আছিল তেওঁলোকক আজি মই প্ৰুফসহ দেখুৱাই দিম যে কিমান পাৰ্চেণ্টৰ পৰা তোমালোকক এই স্কুটি দিয়া হ'ব। তোমালোকে নিশ্চয় থাম্বনেইল দেখিছা, তোমালোকে টাইটেল দেখিছা। আজি মই তোমালোকক ক'ম যিসকলে মোক বেয়াকৈ কৈছিল যে এইখিনি পাৰ্চেণ্টত দিয়া নহয়, আপুনি বহুত জানে, আপুনি এইবিলাক কথা নক'ব। তো তেনেকুৱা ধৰণৰ ষ্টুডেণ্টখিনিয়ে মন কৰিবা। এতিয়া মই তোমালোকক স্ক্ৰীণত লৈ যাম, স্ক্ৰীণত ধুনীয়াকৈ এই বস্তুখিনি বুজাই পৰাই তোমালোকক প্ৰুফসহ মই দেখুৱাই দিম কিমান পাৰ্চেণ্টৰ পৰা তোমালোকক দিয়া হ'ব। এই যিটো আপডেট দেখিছে আপোনালোকে নিউজ 18 এছামৰ পৰা লোৱা হয় আৰু এইটো 5 জুলাই 2023ত ওলাই অহা। আপোনালোকে মন কৰিব, ইয়াত কোৱা হৈছে আজিৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ পিছতে চৰকাৰৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমক জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী বিমল বৰাই। চৰকাৰে ৰাজ্যত নতুনকৈ আৰু 7 লাখ হিতাধিকাৰীক প্ৰতিমাহে 1250 টকাকৈ অৰুণোদয়ৰ ধন প্ৰদান কৰিব। ছেপ্টেম্বৰ 10 তাৰিখে প্ৰত্যেকৰে একাউণ্টত সোমাব সেই ধন। 2025 নহ'লে 2027 চনত অসমে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিব। এই ক্ষেত্ৰত অসম চৰকাৰে ভাৰতীয় অলিম্পিক সন্থাক অনুৰোধ কৰাৰ সিদ্ধান্ত লয়। এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত এইখিনিতে মন কৰিবা 60% পোৱা ছোৱালীক আৰু 75% পোৱা ল'ৰাক চৰকাৰে স্কুটি দিব। অহা বছৰ 75% পোৱা ল'ৰা ছোৱালীক স্কুটি দিব চৰকাৰে। এই বছৰ অসমৰ নৱম শ্ৰেণীৰ 3,78,000 ছাত্ৰ ছাত্ৰীক চৰকাৰে চাইকেল দিব। এইখিনি গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা যে এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 60% পোৱা ছোৱালীক অৰ্থাৎ 2023ত 60% পোৱা ছোৱালীক স্কুটি দিছিল আৰু 75% পোৱা ল'ৰাক স্কুটি দিছিলে। কিন্তু অহা বছৰ বুলি কওঁতে 2023ত যিহেতু কৈছিল, এই বছৰ 2024ত 75% পোৱা ল'ৰা আৰু ছোৱালী দুটাই 75% নম্বৰ পাব লাগিব, তেতিয়াহে এই স্কুটি দিব। এটা মই তোমালোকক শুনাইছিলোঁ জয়ন্ত মল্ল বৰুৱাদেৱৰ কেবিনেট বৈঠকত যি কৈছিল তাৰ এটা ভাষ্য আগবঢ়াইছিল সংবাদ মাধ্যমৰ আগত আৰু এইটো লিখিত আকাৰে যিহেতু আছে তোমালোকক দেখুৱাই প্ৰমাণ কৰি দিলোঁ। গতিকে তোমালোকে তোমালোকৰ মন্তব্যখিনি কমেণ্ট ছেকশ্যনত জনাবা। তো নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেছি নালাগে আমাৰ 50,000 ফেমিলি হ'বলৈ। গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ফেচবুকত চাই থকাসকলে পেজখন ফ'ল' কৰি ল'ব আৰু যিসকলে এতিয়াও লাইক এটা কৰা নাই ভিডিঅ'টোত প্লিজ এটা লাইক কৰি থ'বলৈ নেপাহৰিব। ধন্যবাদ। জয় অসম।